এইটো আৰু এইটোত আছে আপোনাৰ কেৰম ৱাটাৰ মই আগতে শুনিছিলোঁ কিন্তু কেৰম এটা খেলা বস্তু কিন্তু কেৰম যে চাহো আছে মই আজি ফাৰ্ষ্ট টাইম গম পালোঁ চ' এনিৱে গাইজ আৰু যিয়ে নহওক এইটো খালে বোলে আপোনাৰ গাটো মানে যিটো নেকি আপোনাৰ চ' হোৱাটছআপ গাইজ এণ্ড ৱেলকাম বেক টু এণ্ডাৰ ভিডিঅ' চ' আজিৰ এই ভিডিঅ'টো মানে ইন দিছ ভিডিঅ' মানে এই ভিডিঅ'টো আমি কিছুমান এনেকুৱা বস্তু মানে এনেকুৱা খাদ্যৰ ওপৰত আমি আলোচনা কৰিম কিছুমান খাদ্য বা চাহ এনেকুৱা ধৰণৰ বস্তু মানে যিবোৰ খালে নেকি আপোনাৰ শকত বডিটো মানে একদম আপুনি যদি শকত হয় চ' এই শকত বডিটো আপুনি ক্ৰমান্বয়ে মানে কি লাহে লাহে ক্ষীণ হৈ আহিব মানে এইবোৰ খাদ্য খালে আৰু কোনবোৰ খাদ্য সেইবোৰ খাদ্য আমি দেখুৱাম মানে এই ভিডিঅ'টোতে দেখাম চ' আৰু মানে আপোনাৰ যদি আপুনি যদি অকণমান ৱেটটো বেছি মানে ওজন যদি বেছি আপোনাৰ গাটোৰ মানে ওজন যদি বেছি হয় চ' এই ওজন কমোৱাৰ কাৰণে এইবোৰ খাদ্য খালে আপোনাৰ বেষ্ট দিছ ভিডিঅ' ইজ অনলি ফৰ ইউ চ' উইদাউট এনি ৱেষ্টিং অফ টাইম বলক কোনবোৰ খাদ্য খালে আপোনাৰ এই ইমান যদি ওজন আছে সেই ওজনটো কেনেকৈ কমি আহিব আৰু কোনবোৰ খাদ্য খাব লাগিব বলক তো এই খাদ্যবোৰৰ বিষয়ে আমি কিছু আলোচনা কৰোঁ তো উইদাউট বলক লিখা আছে ইট মানে ইট হট ড্ৰিংকছ ফৰ ৱেট লুজ মানে আপোনাৰ 8টা ড্ৰিংক যিয়ে নেকি আপোনাৰ বডি ওজন কমাব পাৰে চ' ৱেট লুজ আৰু মেইনলি এনিৱে গাইজ বলক তো এটা চাই লৈছোঁ আৰু ইয়াতে চিম্পলি মই ইয়াতে দেখাই দিওঁ ইয়াতে লিখা আছে আপোনাৰ হেয়াৰ আৰ এ ফিউ হট ড্ৰিংকছ ডেট মাইট হেল্প ইউ উইথ ৱেট লুজ মানে ইয়াতে কিছুমান আপোনাৰ হট মানে গৰম ড্ৰিংকছ মানে পানীয়া বস্তু কিছুমানৰ নাম লিখা আছে যিয়ে নেকি আপোনাক আৰু বডিৰ ওজনত মানে সহায় কৰিব চ' ঠিকে আছে বলক তো নম্বৰ 1 হ'ল আপোনাৰ এইটো হ'ল আপোনাৰ নম্বৰ 1 আৰু ইয়াক কয় আপোনাৰ গ্ৰীণ টি হয় আপোনালোকে বহুতে খাই পাইছে চাগে এইটো গ্ৰীণ টি হয় মানে সেউজীয়া চাহ চ' এনিৱে গাইজ এটা পটাপট মই আগতে পঢ়াইছোঁ লাষ্টত আমি ডিছক্ৰিপশ্যন পঢ়ি ল'ম ঠিক আছে তো নম্বৰ 1 হ'ল আপোনাৰ গ্ৰীণ টি মানে সেউজীয়া চাহ চ' নম্বৰ 2ত আহিলে আপোনাৰ এইটো নহয় বাৰু এইটো হ'ল আপোনাৰ কফি তাৰপিছত নম্বৰ 3 আহিলে আপোনাৰ হাই চুগাৰ স্নেক্স তাৰপিছত আহিলে আপোনাৰ এইটো গিঞ্জাৰ টি মানে আদাৰ চাহ তাৰপিছত আহিলে আপোনাৰ আপেল চাইডাৰ তাৰপিছত আহিলে আপোনাৰ মানে এইটো আপোনাৰ পেপাৰমিণ্ট টি তাৰপিছত আহিলে আপোনাৰ এইটো হনি এণ্ড চিনামন টি তাৰপিছত আহিলে আপোনাৰ কেৰম ৱাটাৰ আৰু তাৰপিছত আহিলে আপোনাৰ এইখিনি আছিলে চ' বলক এতিয়া আমি অলপ যিমান পাৰোঁ আমি ডিটেইলছত মানে বুজিবলৈ চেষ্টা কৰিম ইয়াৰ বিষয়ে ঠিক আছে তো প্ৰতিটো বস্তুটো আমি পঢ়িবলৈ চেষ্টা কৰিম তো বলক এটা ডিটেইলছত পঢ়ি লওঁ চ' ইয়াতে প্ৰথমটো আছিলে আপোনাৰ নম্বৰ 1 মানে গ্ৰীণ টি মানে আমি অসমীয়াত কওঁ আমি সেউজীয়া চাহ বুলি কওঁ চিম্পুল ভাষা আৰু ইয়াতে লিখা আছে এতিয়া ডিটেইলছখিনি আপুনি ডিছক্ৰিপশ্যন এইখিনি যিখিনি লিখা আছে আপুনিও পঢ়ি ল'ব পাৰিব কোনো কথা নাই চ' ইয়াতে লিখা আছে গ্ৰীণ টি ইজ অফ দ্য বেষ্ট ড্ৰিংক ফৰ ৱেট লুজ ইজ ইন এডিশ্যন টু বিং এ পটেণ্ট চ'ৰ্চ অফ হেল্থি মানে ইয়াতে বৈজ্ঞানিক নহয় ডক্তৰী ভাষাত কিছুমান এনেকুৱা লিখা আছে মানে যিয়ে লিখা থাকক মানে কথাটো হ'ল মানে গ্ৰীণ টি আপোনাৰ মানে বেষ্ট এটা চাহ যিয়ে নেকি আপোনাক বডিৰ ওজন মানে কমাব পাৰে মানে এইটো গ্ৰীণ টি আৰু এইটো এটা ভাল বস্তু গ্ৰীণ টি ঠিক আছে আৰু যদি খাই পোৱা নাই তো বিচাৰিব মাৰ্কেটত এভেইলেবল মাৰ্কেটত পোৱা যায় চ' বিচাৰি ল'ব এণ্ড খাব ঠিক আছে সেইটো মানে মেইন আপোনাৰ যদি শকত হয় আপুনি তো ক্ষীণ হ'বৰ কাৰণে এইটো ভাল বস্তু এনিৱে নেক্সটটো বলক চাই লওঁ নেক্সটটো আছিলে আপোনাৰ এইটো গ্ৰীণ টিৰ বাহিৰে এইটো আহিলে আপোনাৰ এইটো কফি হয় বহুতে খাই পাইছে কফি জানে আৰু কফি বহুতে যেন নহওক ইয়াতে কিনো লিখা আছে চাওক কফি এণ্ড আদাৰ কেফিনেটেড ড্ৰিংকছ কেট ৱেট ল' বাই বুষ্টিং মেটাবলিজিম এইবিলাক মানে কি এটা মানে ডক্তৰী ভাষাত লিখা আছে এইবোৰ মানে কি অকণমান বুজি পোৱাত অসুবিধা হয় চ' আপুনি ভিডিঅ'টো পজ কৰি আপুনি ডিটেইলছখিনি ধুনীয়াকৈ এটা পঢ়ি ল'ব পাৰিব ঠিক আছে আৰু এতিয়া লিখা আছে বুষ্টিং মানে মেটাবলিজিম বস্তু কিবা এটা এনেকুৱা হয় আৰু মানে এইটো বুষ্টিং কৰি দিয়ে আৰু সেইকাৰণে আপোনাৰ বডি ৱেটটো লছ হৈ যায় বুলি কৈছে চ' যিয়ে নহওক আপুনি নিজৰ ইচ্ছামতে এটাকৈ ধুনীয়াকৈ লাহে পঢ়ি ল'ব ঠিক আছে মই আৰু বুজাই নাথাকোঁ আদাৰৱাইজ ভিডিঅ'টো মানে বহুত দীঘলীয়া হৈ যায় তো বলক পটাপট নম্বৰ 3 মানে নেক্সট লৈ তো বলক চ' নম্বৰ 3 আহিলে আপোনাৰ এইটো
আৰু এইটো আছিলে আপোনাৰ হাই চুগাৰ স্নেক্স মানে অতি বেছি চুগাৰ স্নেক মানে এনেকুৱা হেন কথা আৰু হাই চুগাৰ মানে চিনি যে নহওক স্নেক্স আৰু এনেকুৱা হাই চুগাৰ স্নেক আৰু ইয়াত জাষ্টখিনি আপুনি পঢ়ি ল'ব ঠিক আছে ভালকৈ বহুত দীঘলকৈ লিখি থৈছে এইখিনি তো ভিডিঅ'টো প'জ কৰি আপুনি পঢ়ি ল'ব পাৰিব ঠিক আছে তো বলক নেক্সটটো মানে 4 নম্বৰত তো 4 নম্বৰ আহিলে আপোনাৰ এইটো আৰু এইটোৰ নাম হ'ল আপোনাৰ গিঞ্জাৰ টি মানে হ'ল আদাৰ চাহ আদা হয় গিঞ্জাৰ মানে আদা হয় বেছিকেলি আৰু আদাৰ চাহ খালে আপোনাৰ বডিটো মানে আপোনাৰ বডিটো মানে আপোনাৰ ৱেটটো বডিৰ যিটো নেকি ওজন সেই ওজনটো আপোনাৰ কমি যাব মানে আদাৰ চাহ খালে ঠিক আছে তো আজিৰ পৰা আদা আপুনি যদি বেছিকৈ শকত হয় তেন্তে আজিৰ পৰা আদাৰ চাহ খাবলৈ ষ্টাৰ্ট কৰি দিয়ক আৰু আপোনাৰ ক্ৰমান্বয়ে লাহে আপোনাৰ বডিৰ ওজনটো কমি আহিব ঠিক আছে চ' এইটো আছিলে আপোনাৰ আদাৰ চাহ তো বলক আৰু নেক্সটটো চাই লওক কি আছে আমাৰ নেক্সটটো আৰু নেক্সটটো আহিলে আপোনাৰ এইটো এটা আপেল কাটি থৈছে এইটো দেখিছে আপুনি পিকচাৰখনত এইটো হ'ল আপেল মানে আপেল চাইডাৰ বুলি কয় চাইডাৰ যিয়ে নহওক আৰু আপেল চাইডাৰ ভিনেগাৰ মানে আপেল চাইডাৰ লগত ভিনেগাৰ এনেকৈ মিক্স কৰি এনেকৈ খালে তো আপোনাৰ মানে যদি শকত দেহাটো আপোনাৰ ক্ষীণ দেহালৈ পৰিৱৰ্তিত হ'বৰ কাৰণে বহুত এটা হাই চান্স থাকে মানে আছে চ' ইয়াত ডিটেইলছ আছে ধুনীয়াকৈ লিখা এটাকৈ লাহে পঢ়ি ল'ব ঠিক আছে মই কৈছোঁ নেক্সটটোলৈ তো ঠিক আছে তো বলক গাইজ নেক্সটটো চাই লওঁ মানে এইটো আহিলে আপোনাৰ নেক্সটটো এইটো আৰু এইটো আছে আপোনাৰ এইটো পেপাৰমিণ্ট টি বুলি কয় পেপাৰমিণ্ট টি ঠিক আছে এইটো নামেই পেপাৰমিণ্ট আৰু ইয়াতে ডিছক্ৰিপশ্যনত লিখা আছে এইটো পঢ়ি ল'ব মই কৈছোঁ আৰু নেক্সটটোলৈ পোনে মানে ডাইৰেক্টলি আৰু এইটো আহিলে নেক্সটটো এইটো হয় নেক্সটটো আৰু নেক্সট হ'ল আপোনাৰ হানি এণ্ড চিনামন টি চিনামনটো কি বস্তু মই বুজি নাপাওঁ বাট আপুনি বুজি পাইছে যদি ভাল কথা তো হানিটো বুজি পাইছোঁ কিন্তু চিনামন বুজি নাপালোঁ হানি মানে হ'ল আপোনাৰ মহ এইটো যে মহৰ জোল মানে মহৰ জোল হানি য়েছ আৰু সেইটোৱে হ'ল সেইটো আৰু চিনামনটো মই বুজি নাপালোঁ চিনামনটো আপুনি বুজি পাইছে যদি তাৰ লগত যিটো মিক্স কৰি নেকি হানি আৰু চিনামন মিক্স কৰি যিটো নেকি চাহ বনাই খায় তাকে কয় হানি এণ্ড চিনামন টি মানে চাহ ঠিক আছে আৰু এইটো যদি জানে আৰু নাজানে যদি এইটো আজিৰ পৰা খোৱা ষ্টাৰ্ট কৰি দিয়ক আৰু আপোনাৰ বডিটো মানে আপোনাৰ বডিৰ ওজনটো লাহে কমি আহিব ঠিক আছে চ' বলক নেক্সটটোলৈ কৈছোঁ আমি নেক্সটটোলৈ আহি পালোঁ এইটো আৰু এইটোত আছে আপোনাৰ কেৰম ৱাটাৰ মই আগতে শুনিছিলোঁ কিন্তু কেৰম এটা খেলা বস্তু কিন্তু কেৰম যে চাহো আছে মই আজি ফাৰ্ষ্ট টাইম গম পালোঁ চ' এনিৱে গাইজ আৰু যিয়ে নহওক এইটো খালে বোলে আপোনাৰ গাটো মানে যিটো নেকি আপোনাৰ বডি আৰু সেই বডিটোৰ পৰা আপোনাৰ শকত বডিটোৰ পৰা ক্ষীণলৈ মানে ৰূপান্তৰিত হ'ব পাৰে মানে এইটো চাহ খাই থাকিলে এইটো চ' মানে এটা যোনসকল মানে মোটা তাজা মানুহ চ' সেইটো চাহ খোৱা ষ্টাৰ্ট কৰিব পাৰে আজিৰ পৰা ঠিক আছে চ' যিয়ে নহওক আপুনি যদি শকত এইটো ট্ৰাই কৰিব এইটো বোলে কিবা কেৰামটি মানে ঠিক আছে চ' আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে আপুনি যদি পঢ়িব পাৰে চ' ধুনীয়াকৈ ভিডিঅ'টো পজ কৰি এটাকৈ লাহে পঢ়ি ল'ব এই ডিছক্ৰিপশ্যন বক্সত পৰা এইখিনি মানে তলত যে লিখি থোৱা আছে চ' পঢ়ি ল'ব আপুনি ঠিক আছে তো আৰু এইখিনিয়ে আছিলে আপোনাৰ আজিৰ ভিডিঅ'টোত এইখিনি মানে কিছুমান চাহ বা টি বা গৰম হিট ড্ৰিংকছ যিয়ে নহওক এইখিনি বস্তু আপুনি খালে মানে আপোনাৰ শকত বডিটো ক্ষীণ বডিলৈ ৰূপান্তৰিত কৰিব পাৰে চ' এইখিনি আপুনি কণ্টিনিউ ৰাখিব চ' ঠিক আছে গাইজ আকৌ বুজি পালে আৰু একবাৰ মই ৰিপিট কৰি দিছোঁ আৰু একবাৰ চ' ইয়াতে আঠটা দেখাইছিলে চ' মই এটা আৰু একবাৰ ৰিপিট কৰি দিছোঁ মই ধুনীয়াকৈ চ' এইটো আছিলে আপোনাৰ নাম্বাৰ 1 আছিলে আপোনাৰ এইটো আছিলে এইটো গ্ৰীণ টি সেউজীয়া চাহ নাম্বাৰ 2 আছিলে আপোনাৰ এইটো নহয় বাৰু এইটো হ'ল আপোনাৰ হাই চুগাৰ স্নেক্স এইটো হ'ল আপোনাৰ নাম্বাৰ 2 নহয় চাগে এইটো নাম্বাৰ 2 আছিলে আপোনাৰ এইটো কফি মানে কফি এইটো বহুতে জানে আৰু তাৰপিছত আহিছিলে এইটো হাই চুগাৰ স্নেক্স তাৰপিছত আহিলে আপোনাৰ এইটো মানে আপোনাৰ গিঞ্জাৰ টি মানে আদাৰ চাহ তাৰপিছত আহিলে আপেলৰ শ্লাইচ কৰি তাৰপিছত ভিনেগাৰৰ লগত মিক্স কৰি যিটো নেকি চাহ খায় সেইটো চাহ মানে এইবিলাক খালে মানে আপোনাৰ বডিটো মানে ক্ষীণলৈ ৰূপান্তৰিত হ'ব মানে আপোনাৰ যিটো নেকি ওজন সেই ওজনটো কমিব মানে যিয়ে নহওক নেক্সটটোলৈ বলক আৰু এইটো নেক্সটটো আহিলে আপোনাৰ এইটো হানি এণ্ড চিনামন টি বোলে কিবা হানি এণ্ড চিনামন টি মানে মহৰ জোল লগত চিনামন মিক্স কৰি যিটো নেকি চাহ খায় সেইটোকে কয় হানি এণ্ড চিনামন টি এইটো চ' বলক নেক্সটটো আছিলে এইটো মানে কেৰম টি ঠিক আছে ইয়াৰ বিষয়ে আলোচনা কৰিলোঁ আমি তো বলক নেক্সটটো আৰু এইখিনিয়ে আছিলে গাইজ মানে কিছুমান চাহ
মানে চাহ বা যিয়ে নহওক এইখিনি আইটেম আছিলে যি নেকি আপোনাৰ যিবোৰ খালে আপোনাৰ মানে শকত বডিটো মানে ক্ষীণ বডিলৈ ৰূপান্তৰিত হ'ব মানে আপোনাৰ যদি ওজন বেছি আৰু এই ওজনটো আপুনি এইবোৰ খাই থাকিলে মানে ওজনটো কমিব বুলি কৈছে ঠিক আছে গাইজ চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে ডেফিনেটলি টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে हैं फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू सून